Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি পৰা কিছুদিন আগত এখন নতুন আঁচনিৰ কথা ঘোষণা কৰিছে CM জীৱন অনুপ্ৰেৰণা আঁচনি। মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি আৰু এই আঁচনিৰ অধীনত আমাৰ যিসকল ৰিচাৰ্চ স্কলাৰ আছে বা যিসকলে PhD কৰি আছে তেওঁলোকৰ কাৰণে ফাইনেন্সিয়েল এসিস্টেন্ট বা বিত্তীয় সাহায্য 25,000 টকাৰ কথা ঘোষণা কৰা হৈছে। তো ইয়াত কি বেনিফিট আছে সেইখিনি আমি চাম আৰু যিসকলে এবাৰ PhD এডমিশন লৈছে তেওঁলোকৰ কাৰণে এটা এটা ভাল সুযোগ আৰু ভাল সুবিধা। গতিকে তেওঁলোকে এই ডিটেইলছটো চাই পেলাই ভিডিওটো চাই পেলাই আপোনালোকৰ যি এপ্লিকেশন প্ৰসেস এখিনি কৰিব পাৰিব আৰু সকলোলৈ ভিডিওটো শেয়াৰ কৰি দিব। যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে কি বেনিফিট আছে সেইখিনি আমি চাম। তো বেনিফিটটো এইটোৱে ফৰ ৰিচাৰ্চ স্কলাৰ যিসকল ৰিচাৰ্চ স্কলাৰ হয় তেওঁলোকে 25,000 টকাকৈ পাব বছৰি ওৱান টাইম ফাইনেন্সিয়েল এসিস্টেন্ট ওৱান টাইম হয় এটো ইয়াৰলি নাপাব। তো ওৱান টাইম আপোনালোকে 25,000 টকা পাব আৰু যিসকল দিব্যাংগ ৰিচাৰ্চ স্কলাৰ হয় তেওঁলোকে পাব 40,000। তাৰ পিছত এলিজিবিলিটি কি হ'ব লাগিব এটো কাৰণে ফুল টাইম ৰিচাৰ্চ স্কলাৰ হ'ব লাগিব বা ফুল টাইম দিব্যাংগ ৰিচাৰ্চ স্কলাৰ হ'ব লাগিব আৰু যিকোনো আমাৰ সৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ যিকোনো শিক্ষানুষ্ঠানত PhD কৰি থকা হ'ব লাগিব। তাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ষ্টুডেন্ট বিলাকে বা যিসকল ৰিচাৰ্চ স্কলাৰ এপ্লাই কৰিব তেওঁলোকে 2025 চনত PhD প্ৰগ্ৰামত এডমিশন কৰা হ'ব লাগিব। এপ্লিকেশন প্ৰসেসটো ইয়াত দিয়া আছে যেটো ডাইৰেক্টৰেট অফ ইনভেষ্টমেন্ট এণ্ড ডেভেলপমেন্ট অফ স্কিল পৰ্টেল। এই পৰ্টেলটো ইয়াতে অফিচিয়েল পৰ্টেলটো খোল খাব। এই পৰ্টেলটোত আপোনালোকে এপ্লাই কৰিব লাগিব। তো এইটো পৰ্টেলত এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত বাকি যিখিনি প্ৰসেস এইবিলাক আহি যাব সেই মতে এপ্লাই কৰিব লাগিব। তাৰ পিছত এপ্লাই কৰাৰ পিছত স্কুল যিখন ইউনিভাৰ্সিটি আপুনি PhD কৰি আছে তেওঁলোকে ভেৰিফাই কৰিব ইনষ্টিটিউচনেল ভেৰিফিকেশন। তেওঁলোকে ভেৰিফাই কৰাৰ পিছত ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটমেন ট্ৰেইনিং আমাৰ যেটো স্কিল ডিপাৰ্টমেন্ট আছে তেওঁলোকে ভেৰিফাই কৰিব। তাৰ পিছত ফাইনেল বেনিফিচিয়াৰী লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আৰু তাৰ পিছত যেটো আপোনালোকৰ পাবলগীয়া আছে এমাউন্টটো হেতু পাব। গতিকে যিসকলে আমাৰ PhD কৰি আছে তেওঁলোকে এই স্কিমখনত এপ্লাই কৰিব পাৰিব আৰু ডকুমেন্টছ কি লাগিব ইয়াত দিয়া আছে প্ৰুফ অফ আইডেন্টিটি কন্টাক্ট ডিটেইলছ প্ৰুফ অফ PhD এডমিশন লেটাৰ আৰু সাৰ্টিফিকেট তাৰ পিছত ইনষ্টিটিউশন ডিটেইলছ এনৰলমেন্ট নাম্বাৰ সেলফ ডিক্লাৰেশন প্ৰুফ অফ পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম তাৰ পিছত দিব্যাংগৰ সাৰ্টিফিকেট যদি আছে ইনকাম সাৰ্টিফিকেট এমপ্লয়মেন্ট ষ্টেটাছ সাৰ্টিফিকেট অফ পেৰেন্টছ তাৰ পিছত ডিক্লাৰেশন ৰিগাৰ্ডিং নন ৰিসিভ অফ আদাৰ হাই ভ্যালু স্কলাৰশিপ আৰু অন্যান্য বেলেগ স্কলাৰশিপ নপোৱা বুলি পেলাই তাৰ কোনো প্ৰমাণ দিব লাগিব। আৰু বাকি এইখিনি ডিটেইলছখিনি আপোনালোকে এইটো মাই স্কিম যেটো পৰ্টেল আছে তাতে গৈ পেলাই চাব পাৰিব। গুগলত সাৰ্চ কৰিলে গাইডলাইনখিনি আহিব। গতিকে যিসকলে ইন্টাৰেষ্ট আছে তেওঁলোকে খুব সোনকালে ডকুমেন্টছ বিলাক ৰেডি কৰি পেলাই এপ্লাই কৰাৰ কাৰণে যিখিনি প্ৰসেসিং সেইখিনি ৰেডি কৰিব পাৰিব। তেতিয়া আপোনালোকে বেনিফিটটো টাইমত পাব। গতিকে আজিৰ এই ভিডিওটোত এইটো শেয়াৰ কৰি আলোচনা কৰিলো। পুনৰ লগ পাম নেক্সট ভিডিওত। থ্যাংক ইউ।